দুঘণ্টামান ধৰি ভূপেন আৰু মই দীঘলীয়াকৈ 2026 চনৰ নিৰ্বাচনৰ অকলে খেলিলে কি হ'ব পাৰে আৰু ঐক্যবদ্ধভাৱে খেলিলে কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে এই সম্পৰ্কে দীঘলীয়াকৈ আলোচনা কৰিলোঁ আৰু আলোচনা কৰি সৰ্বশেষত আগৰ দৰে আগতে যেনেকৈ সিদ্ধান্ত লওঁ আমি ঠিক তেনেকৈ আজি সিদ্ধান্ত ল'লোঁ যে 2026 চনৰ নিৰ্বাচনটো আমি সকলোৱে উমৈহতীয়াভাৱে খেলিম। মোক কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া তেওঁলোকৰ লগত কথা পাতি মোৰ ওচৰলৈ অহা বুলি তেওঁ কৈছে। তেওঁলোক দুইজনে পৰামৰ্শক্ৰমে ইয়ালৈ অহা বুলি কৈছে আৰু ময়ো তেখেতক নিশ্চয়তা দি পঠিয়াইছোঁ যে আপোনাৰ হেৰি হ'ব লাগে, কি কয়, এলায়েন্স হ'বই লাগে, আমি থাকিমেই, গেৰাণ্টি দি পঠিয়াইছোঁ তেখেতক যে 100% গেৰাণ্টি যে এলায়েন্সত আমি থাকিম। আৰু খালি তেখেতক মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে যিমান পাৰি সোনকালে এলায়েন্সটো আমাৰ সম্পূৰ্ণ হ'ব লাগে। মোৰ স্থিতিটো এটাই, তেতিয়াও আছিলে, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। সেইটো হ'ল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো অসমৰ মানুহৰ কাৰণে এটা জলবোমা আৰু এই প্ৰকল্পটো আমি কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিব নোৱাৰোঁ। সেইকাৰণে মই যিহেতু এতিয়া আন্দোলনকাৰী নহয়, মই এতিয়া লেজিছলেটৰ বা বিধায়ক, গতিকে মোৰ কথাটো হ'ল অতি স্পষ্ট যে যিদিনাই আমি চৰকাৰ গঠন কৰিম, যিদিনাই আমি শাসনলৈ আহিম, সেইদিনাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰি দিয়া হ'ব। যিদিনাই আমাৰ হাতলৈ অধিকাৰ আহিব অসমখন বচোৱাৰ, এতিয়া আন্দোলন কৰি অধিকাৰ কাঢ়ি ল'ব খুজিছোঁ, কিন্তু যেতিয়া আমাৰ হাতলৈ ক্ষমতা আহিব আৰু আমাৰ দায়িত্ব হ'ব যে অসমখন বচোৱাৰ, তেতিয়া মই আপোনালোকক লখিমপুৰ, ধেমাজি, মাজুলী সকলো ৰাইজকে স্পষ্টভাৱে আপোনালোকক জনাই গৈছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আমি বন্ধ কৰি দিম।